নমস্কাৰ আমি এখন ই-বুক প্ৰস্তুত কৰিছো যাৰ নাম হৈছে ইংলিছ PYQ লাষ্ট 10 ইয়াৰ সলিউশন অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যি পৰীক্ষা অনুষ্ঠিত হৈ গৈছে এতিয়ালৈকে ইতিমধ্যে লাষ্ট 10 ইয়াৰ্ছত সেই 10 ইয়াৰ্ছৰ যিমানখিনি ইংলিছৰ সেকশনৰ পৰা কোৱেশ্চন আহিছিল সকলোখিনি গোটাই লৈ এই ই-বুকখন প্ৰস্তুত কৰা হৈছে য'ত আপোনালোকে পাব টোটেল 1500 প্লাস কোৱেশ্চন আৰু টোটেল 53 খন পেপাৰ আলোচনা কৰা হৈছে আৰু আপোনালোকে দেখিবলৈ পাব অতি সহজভাৱে এই পেপাৰৰ যি PYQখিনি গোটোৱা হৈছে আৰু ইয়াৰ আনসাৰসমূহ এক্সপ্লেনেশ্যনৰ সৈতে দিয়া হৈছে যদি আপোনালোকে এই ই-বুকখন পঢ়ি যায় যদি আপোনালোকৰ অলপ হলেও গ্ৰামাৰ নলেজ আছে আৰু অলপ হলেও বেছ বনি আছে গ্ৰামাৰত তেন্তে নিশ্চয়কৈ এই ই-বুকখন পঢ়িয়ে আপোনালোকে 100ৰ যি 50 মাৰ্কস 50টা কোৱেশ্চন ইংলিছৰ আহিব সেই 50টা কোৱেশ্চনৰ ভিতৰত প্ৰায় 50 ওচৰা-ওচৰি আপোনালোকে কোৱেশ্চনৰ আনসাৰ কৰিবলৈ সক্ষম হ'ব এই পৰীক্ষাটিত আৰু ইংলিছৰ এই যি সেকশন ইংলিছৰ সেকশনটোতে আপোনালোকে যোগ্যতা আপোনালোকৰ যি পৰীক্ষাত পাছ হ'বনে নহ'ব আপোনালোকে সফল হ'বনে নহ'ব হেয়া নিৰ্ভৰ কৰিব কাৰণ ইংলিছত এটা হিউজ এমাউন্ট অফ মাৰ্কস আছে 50 মাৰ্কস আহিব 50টা কোৱেশ্চনৰ বাবে এই গুৱাহাটী হাইকোৰ্টৰ JAA পৰীক্ষাটিত গতি আজিয়ে গৈ পাৰচেজ কৰক আপোনালোকে কেৱল গ্ৰামাৰ বুক পঢ়িলে নহব আপোনালোকে PYQ কৰি গলেহে এই পৰীক্ষাটোত সফল হোৱাৰ চান্সেছ থাকিব যদি আপোনালোকে PYQ কৰি নাযায় অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন কৰি নাযায় তেন্তে আপোনালোকৰ যি কষ্ট আপোনালোকে যি কষ্ট কৰিছে ত্যাগ কৰিছে আৰু যি প্ৰিপাৰেচন কৰিছে হেয়া কৰবাত নহয় কৰবাত আধৰুৱা হৈ ৰব আৰু আপোনালোকে হয়তো 1-2 মাৰ্কছৰ কাৰণে আপোনালোকে সফল হ'বলৈ সক্ষম নহব গতিকে আজিয়ে গৈ এই ই-বুকখন পাৰচেজ কৰক এতিয়া গৈ ই-বুকখন পাৰচেজ কৰক আপোনালোকৰ সফলতাৰ আঁৰত যাতে এখন বুক থাকি নাযায় এখন কিতাপ থাকি নাযায় আৰু কেইটামান যাতে কোৱেশ্চন ৰৈ নাযায় তাৰ বাবে আপোনালোকে এতিয়া গৈ পাৰচেজ কৰক আমাৰ ডেসক্ৰিপচনৰ তলত লিংক থাকিব আৰু আপোনালোকে নহলে আমাৰ ৱেবসাইট যি bdcoaching.in তাত গৈ ভিজিট কৰিব পাৰিব তাত ভিজিট গৈ আপোনালোকে এই বুকখন পাৰচেজ কৰিব পাৰিব আৰু লগতে আমাৰ তলত ডেসক্ৰিপচনত আৰু কমেন্ট বক্সতো লিংক থাকিব আপোনালোকে তাত গৈ এই ই-বুকখন পাৰচেজ কৰিব পাৰিব য'ত আপোনালোকে পাব টোটেল 1500 প্লাস কোৱেশ্চন আৰু টোটেল 53 খন প্ৰিভিয়াছ ইয়েৰ PYQ ভিতৰত এই টোটেল 1500 কোৱেশ্চন সোমাই আছে আৰু ইয়াত বহুতো আপোনালোকে যি ৰিপিটেড কোৱেশ্চনো পাব যাৰ আপোনালোকৰ মনত ৰখাত অতি সহায় হৈ যাব অতি উজু হৈ যাব গতিকে অল দা বেষ্ট থাকিল সকলোকে আপোনালোকে ই-বুকখন পাৰচেজ কৰক আৰু এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰক ধন্যবাদ